আজি পবিত্ৰ শবে বৰাতৰ ৰাতি হয় আৰু এই ৰাতি আমি বিশ্ব ইছলাম ধৰ্মী লোকসকলে আজি আমি শবে বৰাত পালন কৰোঁ আজি ৰাতি আৰু এই ৰাতি আমি সকলো ৰাইজে ওলাই আহি মছজিদত একেলগে আমি একত্ৰিতভাৱে নমাজ পঢ়োঁ আৰু নমাজ পঢ়ি বিশ্ব শান্তিৰ বাবে দোৱা হয় আৰু দোৱাৰ পিছত সকলোৱে কবৰস্থানত যায় কবৰস্থানত যাই মৃতকসকলৰ কাৰণে দোৱা কৰে প্ৰাৰ্থনা কৰে আৰু তাৰ পাছত আহি মছজিদত বিভিন্ন ধৰণৰ কামত ভাল কামত জড়িত হয় যেনে গৰীবক আমি খাদ্য প্ৰদান কৰোঁ কিছুমানে টকা পইচা দিয়ে তেনেকৈ বিভিন্ন ধৰণৰ মানে ভাল কাম কৰা হয় আৰু পবিত্ৰ শবে বৰাতৰ ৰাতি আৰু 15 দিন পাছত আমাৰ পবিত্ৰ ৰমজান মাহ আহি আছে আৰু এই ৰমজান মাহ উপলক্ষে মানে আজি প্ৰিপাৰেশ্যনটো কৰা হয় শবে বৰাতৰ ৰাতি যাতে আমি ৰমজান মাহত ভালদৰে ৰমজান মাহ আমি পালন কৰিব পাৰোঁ সকলোৱে ভাল ভাল কামত জড়িত হ'ব পাৰোঁ বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰোঁ আৰু পবিত্ৰ এই ৰাতি আমি মেইনলি আমি মানে বিশ্বৰ কাৰণে আমি বিশ্ববাসীৰ কাৰণে দোৱা কৰা হয় যাতে আমি একত্ৰিত হৈ থাকিব পাৰোঁ ভাতৃত্ববোধ যাতে আমাৰ মাজত বজাই থাকে সেইটোৱে আমি মানে মেইনলি ইয়াত মানে আজি দোৱা কৰা হয় আৰু ৰাইজে লগ লাগি হয় আজি শবে বৰাতৰ ৰাতি আৰু আজিৰ ৰাতিটো আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে অতি উত্তম ৰাতি আৰু এই ৰাতি আজি আমি সকলোৱে লগ লাগি ইবাদত কৰোঁ আৰু কবৰস্থানত যাই জিয়াৰত কৰোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰোঁ আৰু সকলো যাতে ভাতৃত্ববোধ আমাৰ মাজত ৰাখিব পাৰোঁ জীয়াই ৰাখিব পাৰোঁ সেইকাৰণে আমি দোৱা কৰোঁ আজি পবিত্ৰ শবে বৰাতৰ ৰাতি হয় আৰু এই ৰাতি আমি বিশ্ব ইছলাম ধৰ্মী লোকসকলে আজি আমি শবে বৰাত পালন কৰোঁ আজি ৰাতি আৰু এই ৰাতি আমি সকলো ৰাইজে ওলাই আহি মছজিদত একেলগে আমি একত্ৰিতভাৱে নমাজ পঢ়োঁ আৰু নমাজ পঢ়ি বিশ্ব শান্তিৰ বাবে দোৱা হয় আৰু দোৱাৰ পিছত সকলোৱে কবৰস্থানত যায় কবৰস্থানত যাই মৃতকসকলৰ কাৰণে দোৱা কৰে প্ৰাৰ্থনা কৰে আৰু তাৰ পাছত আহি মছজিদত বিভিন্ন ধৰণৰ কামত ভাল কামত জড়িত হয় যেনে গৰীবক আমি খাদ্য প্ৰদান কৰোঁ কিছুমানে টকা পইচা দিয়ে তেনেকৈ বিভিন্ন ধৰণৰ মানে ভাল কাম কৰা হয় আৰু পবিত্ৰ শবে বৰাতৰ ৰাতি আৰু 15 দিন পাছত আমাৰ পবিত্ৰ ৰমজান মাহ আহি আছে আৰু এই ৰমজান মাহ উপলক্ষে মানে আজি প্ৰিপাৰেশ্যনটো কৰা হয় শবে বৰাতৰ ৰাতি যাতে আমি ৰমজান মাহত ভালদৰে ৰমজান মাহ আমি পালন কৰিব পাৰোঁ সকলোৱে ভাল ভাল কামত জড়িত হ'ব পাৰোঁ বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰোঁ আৰু পবিত্ৰ এই ৰাতি আমি মেইনলি আমি মানে বিশ্বৰ কাৰণে আমি বিশ্ববাসীৰ কাৰণে দোৱা কৰা হয় যাতে আমি একত্ৰিত হৈ থাকিব পাৰোঁ ভাতৃত্ববোধ যাতে আমাৰ মাজত বজাই থাকে সেইটোৱে আমি মানে মেইনলি ইয়াত মানে আজি দোৱা কৰা হয় আৰু ৰাইজে লগ লাগি হয় আজি শবে বৰাতৰ ৰাতি আৰু আজিৰ ৰাতিটো আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে অতি উত্তম ৰাতি আৰু এই ৰাতি আজি আমি সকলোৱে লগ লাগি ইবাদত কৰোঁ আৰু কবৰস্থানত যাই জিয়াৰত কৰোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰোঁ আৰু সকলো যাতে ভাতৃত্ববোধ আমাৰ মাজত ৰাখিব পাৰোঁ জীয়াই ৰাখিব পাৰোঁ সেইকাৰণে আমি দোৱা কৰোঁ।